যোৱা 31 আগষ্ট নিশা আমাৰ ৰঙিয়া চহৰৰ 8 নং ৱাৰ্ডৰ যেটাৰ নাম মতলিবালি ডাঙৰীয়াৰ কথা তেখেত CRPFৰ প্ৰাক্তন জোৱান তেখেতৰ ল'ৰা মোহাম্মদ আমিৰ হামজান তেখেতৰ আকস্মিকভাৱে তাত মৃত্যু হয়। মৃত্যুৰ খবৰ মই নেক্সট ডে মৰ্নিং পাইছিলোঁ আৰু আমাৰ সন্মানীয় মন্ত্ৰী ৰাজ্যমন্ত্ৰী ভাৰত চৰকাৰৰ বিদেশ ৰাজ্যমন্ত্ৰী শ্ৰদ্ধেয় পবিত্ৰ মাৰ্ঘেৰিয়া ডাঙৰীয়াক আমি যোগাযোগ কৰিছিলোঁ আৰু তেখেতে লগ এইটোৰ ওপৰত গুৰুত্ব দি তাৰ পৰা কিদৰে বডিটো আনিব পাৰি গোটেইখিনি কথা তেখেতে তদাৰক কৰিছিল আৰু সেই মৰ্মে তেখেতৰ নশ্বৰ দেহ আহি আছে। অহাকালি সন্ধিয়াৰ ভাগত কলিকতা বিমানবন্দৰত পাবহি। হয়তো আমি আশা কৰিছোঁ পৰহি দিনাখন তেখেতৰ বডি ৰঙিয়া চহৰ পাব আৰু সেইকাৰণে ইয়াত খবৰ এটা ল'ব আহিলোঁ গৃহস্থক আৰু ফোন আমাৰ যোগাযোগ চলি আছিল আৰু ইতিমধ্যে আমাৰ স্থানীয় ব্যক্তি স্থানীয় সমাজকৰ্মী তেওঁ মোক বাৰম্বাৰ যোগাযোগ কৰি আছিল, আজিও যোগাযোগ কৰিছিল আৰু সেই নিমিত্তে এবাৰ আহিলোঁ গৃহস্থত খবৰ ল'লোঁ, শোকসন্ত পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিলোঁ। মৃত্যুটো মৃত্যুৱেই, কিন্তু তথাপিও দুখ লাগে হাজাৰক আৰু সেই নিমিত্তে ইয়াত খবৰ ল'ব আহিছোঁ।